মোৰ ইতিমধ্যে 4টা এপিসোড কমপ্লিট হ'ল 4টা এপিসোডত 1ৰ পৰা 27লৈকে আছে 2018 বৰ্ষৰ আৰু 2টা এপিসোডৰ দৰকাৰ হ'ব আজি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 28 ৰে তোমালোকে এপিসোডবিলাক ভালকৈ চাবা কিবা বুজি নাপালে মোক কমেন্ট কৰি জনাবা আজিৰ কোৱেশ্চনটো হৈছে PQ বিন্দুটো 36 আৰু -34 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী যদি হয় তেনেহলে P আৰু Q সম্বন্ধটো কি হ'ব আমি চিত্ৰৰ সহায়ত বুজাবলৈ চেষ্টা কৰিছো যে O বিন্দুটো A আৰু B বিন্দুৰ পৰা সমদূৰৱৰ্তী যদি O বিন্দুৰ স্থানাংক যদি PQ হয় আৰু A বিন্দুৰ স্থানাংক যদি 36 হয় আৰু B বিন্দুৰ স্থানাংক যদি -34 হয় তেনেহলে আমি এনেধৰণে লিখিব পাৰো OA OB বুলি লিখিব পাৰো তো OA OB আমাৰ প্ৰশ্নত দিয়া আছে সমদূৰৱৰ্তী যেহেতু OA OB এতিয়া তো OA যদি OB হয় আমি OA square OB square লিখিব পাৰো এতিয়া এই সূত্ৰ আমাৰ যেটো দূৰত্বৰ সূত্ৰ আছিল d √(x1 - x2) square plus y1 - y2 square এটো দূৰত্বৰ সূত্ৰ আছিল আমি যদি d square কৰো OA square মানে d square OB square মানে d square কৰো তেনেহলে আমাৰ বৰ্গমূল চিনটো উঠি যাব অৰ্থাৎ আমি এনে ধৰণৰ অংকটো কৰিব পাৰো p - 3 square বৰ্গমূলটো উঠাই কৰিব নহলে অসুবিধা হ'ব সলভ কৰিবলৈ যাওঁ এতিয়া p - 3 square x1 - x2 square q - 6 square আৰু p minus এটো প্লাস হয় যেহেতু -3 আছে তেনেহলে p + 3 square আৰু q - 4 square এটো a - b square আছে ফৰ্মুলা তা আমি কি লিখিম p square - 6p + 9 ইয়াত কি লিখিম q square -12q + 36 = p square + 6p + 9 ইয়াত কি লিখিম q square -8q + 4 square এতিয়া এইটো p square কাটা যাব এটো p square কাটা যাব q square কাটা যাব এটা +9 এটো কাটা যাব +9 ঘোফালে আছে বাফালেও আছে ইয়াত এতিয়া 36 - 16 আমি এটো 16 লিখিব 4 square মানে আমি 16 লিখিব পাৰো 36 - 16 = আমি কিমান লিখিব পাৰো এটো ইপিনে 16 টো ইপিনে আনিলে হ'ব মাইনাস হ'ব 36 - 60 = 20 আৰু -6p টো ইপিনে গলে প্লাস হ'ব +6p আকৌ +6p = 12p আৰু -12q টো ৰাইট হ্যান্ড সাইড গলে প্লাস হ'ব 12 - 8 এটা ইয়াত মাইনাস আছে 12 - 8 = 4q এতিয়া আমি ইয়াৰ পৰা আমি 4 টো কমন লব পাৰো 3p + q ইপিনে 20 আছে এটো কাটিলে আমি 5 পাম এতিয়া আমাৰ আনসাৰটো হ'ব q + 3p = 5 আমাৰ অপচন বি আছে তেনেহলে বি অপচনটো আমাৰ আমি শুদ্ধ উত্তৰ বাছি ওলাব লাগিব এটা শুদ্ধ উত্তৰটো হৈছে বি2 এতিয়া কোৱেশ্চন নম্বৰ 29 টো লৈছো 29 ত লিখা আছে 5, -6 আৰু -1, -4 বিন্দু দুটা সংযোগী ৰেখাখণ্ডক y অক্ষই সেট কৰা অনুপাতটো হ'ল 4টা অপচন আছে 4টা অপচনৰ পৰা আমি অনুপাতটো বিচাৰি উলাব লাগে এতিয়া আমি সংযোগী ৰেখাখণ্ডডাল আঁকিছো 5, -6 এটা বিন্দুৰ স্থানাংক আনটো বিন্দুৰ স্থানাংক হৈছে -1, -4 এটো y অক্ষই সেট কৰিছে তা y অক্ষই যেতিয়া সেট কৰিব তেতিয়া আমাৰ y অক্ষত x ৰ মান সদায় শূন্য থাকে তেনেহলে আমি ইয়াত কি লিখিব লাগিব 0 আৰু y এতিয়া ধৰিলো আমি অনুপাতটো কি এই অক্ষডালে AB ধৰিলো AB ৰেখাখণ্ডক m:n অনুপাতত বিভক্ত কৰিছে m:n অনুপাতত বিভক্ত কৰিছে
মই আকৌ কৈছোঁ এৰ স্থানাংক 5,-6, বিৰ স্থানাংক -1,4, AB সংযোগী ৰেখাডালক y অক্ষই ছেট কৰিছে, এই বিন্দুত ছেট কৰিছে। ধৰি লওক বিন্দুটোৰ নামকৰণ কৰিছোঁ C। তাৰমানে আমাক বাহিৰ কৰিব দিছে AC to BC অনুপাতটো কিমান হ'ব। এতিয়া আমি জানো যে y অক্ষত xৰ স্থানাংক 0 থাকে, আমি তেনেহ'লে ইয়াৰ স্থানাংকটো আমি 0y বুলি বিবেচনা কৰিব পাৰোঁ। মই লিখি দিছোঁ y অক্ষত x = 0 হয়। এতিয়া আমি অংকটো আমাৰ ফৰ্মুলাটো হৈছিলে x = mx2, ছেদাংক আকাৰৰ আমাৰ সূত্ৰটো আছিলে mx2, তোমালোকৰ কিতাপত ভালকৈ দিয়া আছে mx2 + nx1 / m + n, আৰু য'ত mn2 হৈছে আমাৰ যিটো অনুপাতত বিভক্ত হৈছে। এতিয়া আমি যদি ইয়াত বহুৱাই দিওঁ তেনেহ'লে xৰ মান কিমান আছে 0, 0, mx2 এইটো হৈছে এইটো x1 y1, মই লিখি দিছোঁ x1 y1, আৰু এইটো x2 y2, mx2 or m into x2, তাৰমানে m into -1 -m plus n into x1, তেনেহ'লে আমি কিমান লিখিম 5n divided by m plus n, এইটো আমি ইনটু কৰিলে কিমান হ'ব 0 থাকিব আমাৰ হাতত -m plus 5n। এতিয়া m টো ইপিনে লৈ আহিছোঁ, m = কিমান হ'ব 5n। তেনেহ'লে আমি m = যদি 5n হয়, m = যদি 5n হয় তেনেহ'লে m/n = হ'ব 5:1। তেনেহ'লে আমাৰ অনুপাত কিমান হ'ব, C অপশ্যনটো কাৰেক্ট। তেনেহ'লে আমাৰ C অপশ্যনটো কাৰেক্ট, আমাৰ অনুপাতটো হ'ব m/n = 5:1। কুৱেশ্যন নম্বৰ 32 লৈছোঁ। 30ত লিখা হৈছে যে বৃত্তীয় চিলিণ্ডাৰ এটাৰ ভিত্তিৰ ব্যাস 7 চেণ্টিমিটাৰ আৰু উচ্চতা 40 চেণ্টিমিটাৰ হ'লে চিলিণ্ডাৰটোৰ ঘনফল হ'ব। আমাৰ 4টা অপশ্যন আছে, 4টা অপশ্যনৰ পৰা আমি শুদ্ধটো নিৰ্ণয় কৰিব লাগে। তো আমি জানো যে চিলিণ্ডাৰৰ ঘনফল হৈছে v = πr²h, য'ত r হৈছে বৃত্তৰ ব্যাসাৰ্ধ, অৰ্থাৎ বৃত্তীয় চিলিণ্ডাৰৰ ব্যাসাৰ্ধ, আৰু h হৈছে উচ্চতা। আমি জানো যে বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ, তেনেহ'লে বৃত্তৰ ব্যাসটো দিয়া আছে 2r = কিমান দিয়া আছে 7, তেনেহ'লে r = কিমান হ'ব 7/2 হ'ব। এতিয়া উচ্চতা দিয়া আছে 40 চেণ্টিমিটাৰ, গতিকে ইয়াত আমি ফৰ্মুলাত বহাই দিলেই হ'ল π = 22/7, r² 7/2 হোল স্কোৱাৰ, h = 40, এতিয়া 22/7, 7/2 × 7/2 × 40, কাৰণ দুবাৰ আছে যে দুবাৰ লিখিছোঁ, স্কোৱাৰ আছে, তো এইটো 7 7 কেঞ্চেল যাব, 2 to 4 তলত 4 আছে, আৰু 4ৰে আমি 10 বাৰ কাটিব পাৰোঁ, 40 10 বাৰ যায়, আৰু এতিয়া 20 × 10 220, আৰু 7 আছে 7, এতিয়া আমরা পাম 1540 সেন্টিমিটার কিউব, অর্থাৎ অপশনটো হ'ব এ, এই অপশনটো শুদ্ধ। কুৱেশ্যন নম্বৰ 31টো লৈছোঁ। কুৱেশ্যনত আছে sin স্কোৱাৰ থিটা উইদিন ব্ৰেকেট 1 + cot স্কোৱাৰ থিটাৰ মান হ'ব 0, -1, 1, 2। ইয়াৰ ভিতৰত সঠিক উত্তৰ কোনটো হ'ব সেইটো আমি বাছি উলিয়াব লাগে। যে আমি জানো যে 1 + cot স্কোৱাৰ থিটা = cosec স্কোৱাৰ থিটা। এই আইডেণ্টিটিবিলাক জানিব লাগে, কিতাপত ভালকৈ দিয়া আছে ফৰ্মুলাবিলাক। তেনেহ'লে আমি sin স্কোৱাৰ থিটা 1 + cot স্কোৱাৰ ঠাইত কি লিখিলোঁ cosec স্কোৱাৰ থিটা। যিহেতু বৰ্গ দুইটাতে আছে
আমি বৰ্গটো কমন ল'ব পাৰোঁ sin থিটা ইনটু cosec থিটা হোল স্কোয়াৰ এতিয়া sin থিটা ইনটু cosec থিটাৰ ৰিলেশ্যনটো হৈছে 1 এটো এটা আমি 1 বুলি লিখিব পাৰোঁ 1 স্কোয়াৰ মানে 1 এনসাৰ অপশন C2 হ'ব সঠিক উত্তৰটো C এতিয়া কোৱেশ্চন নম্বৰ 32 টো লৈছো কোৱেশ্চন নম্বৰ 32 আছে দি ভ্যালু অফ sin স্কয়াৰ 63 ডিগ্ৰী প্লাস sin স্কয়াৰ 27 ডিগ্ৰী ডিভাইডেড বাই cos স্কয়াৰ 17 ডিগ্ৰী প্লাস cos স্কয়াৰ 73 ডিগ্ৰী চাৰিটা আছে অপশন চাৰিটা অপশনৰ ভিতৰত কোনটো সঠিক এটো আমি নিৰ্ণয় কৰিব লাগে এটো মনত ৰাখিলে একেবাৰে সহজ আৰু কেনেকৈ হল অলপ এটো ব্যাখ্যা কৰিব লাগিব প্ৰথমতে মনত ৰখা কথাটো কৈছো তা sin স্কয়াৰ 63 ডিগ্ৰী যদি আমি ইয়াত সাইনৰ জায়গাত যদি cos লিখো তেতিয়াহলে ডিগ্ৰীটো চেঞ্জ হ'ব আমি কি লিখিম cos স্কয়াৰ ইয়াত যেটো আছে সেইটো লিখিম cos স্কয়াৰ লিখিলে থিটাটো এটো হ'ব cos স্কয়াৰ 63 ডিগ্ৰী আৰু ঠিক তেনেদৰে cos স্কয়াৰ 17 ডিগ্ৰী যদি আমি cosৰ জায়গাত sin লিখো তেতিয়াহলে তেতিয়া ডিগ্ৰীটো চেঞ্জ হ'ব তেতিয়া আমি লিখিম 73 জায়গাত 73 ঠাইত আমি 17 ডিগ্ৰী লিখিম এটো আমাৰ ফৰ্মুলা আছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 এটো আমি ইউজ কৰিছো তানাহলে 1/1 টু 1/1 ইকুৱেল টু 1 এতিয়া মই অলপ ব্যাখ্যা কৰো যে আমি যে মনত ৰাখিব লাগিব কথাটো কৈছো তে ফৰ্মুলাটো ইউজ হৈছে sin 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু cos থিটা বা কোনবা এটো ইউজ কৰিব পাৰে cos 90 ডিগ্ৰী মাইনাস থিটা যিকোনো এটা কৰিলে হ'ল ইকুৱেল টু sin থিটা এতিয়া আমি জানো যে 63 plus 27 is equal to 90 এটো লগত এটো যোগ কৰিলে 90 হয় এতিয়া যেহেতু মই ইয়াক চেঞ্জ কৰিছো তাই 27 টো বাফলে ৰাখিছো 90 minus 63 টো ইপিনে গলে মাইনাস হ'ব তানহলে আমি যেহেতু sin কনজুগেট কৰিছো sin কনজুগেট হৈছে তানহলে sin 27 is equal to sin 90 minus 63 sin 90 ডিগ্ৰী মাইনাস থিটা ইজ ইকুৱেল টু কিমান আছিল cos থিটা তাৰ মানে cos 60 এতিয়া 3 লিখিছো তানহলে আমি sin 27 তানহলে sin স্কয়াৰ 27 ইজ ইকুৱেল টু আমাৰ কিমান হ'ব cos স্কয়াৰ 63 ডিগ্ৰী তাৰ মানে আমি কি লিখিছো cos স্কয়াৰ sin স্কয়াৰ 27 ৰ ঠাইত আমি cos স্কয়াৰ 63 ডিগ্ৰী লিখিছো ঠিক তেনেদৰে আমি ইয়াত যেতিয়া sin লিখিম sin স্কয়াৰ 17 ডিগ্ৰী লিখিম একেই প্ৰসেস তা এই কাৰণে অলপ মনত ৰাখিলে ভাল এটো আমিটো কৰি দেখাব নালাগে কিনি বস্তু আমাৰ খালি ফৰমেটটো ইউজ হৈছে এটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু এটো আইডেন্টিটি ইউজ হৈছে আৰু কেনেকৈ হল কোপৰা হল ইবিলাক আমি এটো ব্যাখ্যা কৰি দিছো যদি মনত থাকে একেবাৰে ভাল কথা তাই আমাৰ অপচনটো কি হ'ব অপচনটো এ হ'ব কোৱেশ্চন নম্বৰ 33 টো লৈছো 33 ত আছে এটা বৃত্তৰ পৰিসীমা আৰু কালি সাংখ্যিকভাৱে সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 2347 সঠিক উত্তৰটো বাছি উলাব লাগে তো আমি জানো যে বৃত্তৰ পৰিসীমা ইকুৱেল টু c ইজ ইকুৱেল টু টুৱাইস পায়াৰ কাৰ লগত সমান বুলি কৈছে বৃত্তৰ কালি লগত সমান বুলি কৈছে কালি বৃত্তৰ কালি হৈছে পায়াৰ স্কয়াৰ আমাৰ সমান বুলি কৈছে এতিয়া আমি এই পাই কেনসেল গল আৰু টুৱাইস r থাকিলে r স্কয়াৰ মানে r into r তো r কেনসেল যাব তা r is equal to কিমান পাম বৃত্তৰ ব্যাসাৰ্ধ is equal to 2 পাম आंसर 2 অপচন A এতিয়া কোৱেশ্চন নম্বৰ 34 টো লৈছো 34 দিয়া আছে যদি cos স্কয়াৰ থিটা বাই cot স্কয়াৰ থিটা মাইনাস cos স্কয়াৰ থিটা is equal to 3 হলে থিটাৰ মান কিমান হ'ব আকৌ পঢ়ি দিছো যদি cos স্কয়াৰ থিটা বাই cot স্কয়াৰ থিটা মাইনাস cos স্কয়াৰ থিটা ইকুৱেল টু 3 হলে থিটাৰ মানটো কিমান হ'ব চাৰিটা অপচন আছে চাৰিটা অপচনৰ পৰা কোনটো সঠিক উত্তৰ এটো আমি বাছি উলিয়াব লাগে এতিয়া আমি সলিউশন ইয়াৰ পৰাই কৰিছো তাহলে আমি cos স্কয়াৰ থিটা হিচাপে ৰাখিছো cot স্কয়াৰ থিটাক আমি cos স্কয়াৰ থিটা বাই sin স্কয়াৰ থিটা যেহেতু cot থিটা ইজ ইকুৱেল টু cos থিটা বাই sin থিটাৰ অনুপাত এতিয়া আমি লিখিছো cos স্কয়াৰ থিটা ইকুৱেল টু আমাৰ 3 দিয়া আছে
into 3 cos square theta আমি এই cos square theta ইয়াত দুটা আছে একে আমি কমন লব পাৰো cos square theta ইয়াতো আছে আমি কমন লব পাৰো কমন ললে ইয়াত কি হ'ব 1 by sin square theta হ'ব আর minus 1 কমন লৈছো এতিয়া এটো cos square theta এটো cos square theta কটা যাব 1 by sin theta মানে cosec theta এতিয়া আমি কি লিখিব পাৰো 1 by sin theta স্কয়ার আছে যেটা cosec square theta লিখিব লাগিব minus 1 আকৌ cosec square theta minus 1 is equal to আমাৰ আমি পাও cot square theta তেনেহলে আমি কিমান পালো 1 by cot square theta is equal to 3 আকৌ 1 by cot theta is equal to আমি পাও tan theta তেনেহলে 1 by cot square theta আছে তেনেহলে আমি কিমান পাম tan square theta tan square theta is equal to তেনেহলে tan square theta is equal to 3 পালো তেনেহলে tan theta is equal to কিমান পাম √3 পাম √3 কাৰ ভ্যালু 10 ৰ ক্ষেত্ৰত tan 60 ডিগ্ৰী tan 60 ডিগ্ৰী এই কাৰণে থিটা ইজ ইকুৱেল টু কিমান হ'ব থিটা ইজ ইকুৱেল টু আমাৰ হ'ব 60 ডিগ্ৰী থিটা ইজ ইকুৱেল টু আমি কিমান পাম 60 ডিগ্ৰী আমাৰ অপচন টু সি হ'ব সি অপচন টু কাৰেক্ট অপচন সি কাৰেক্ট